এতিয়া সেই পবিত্ৰ বদৰিকাশ্ৰমত দেৱঋষি নাৰদৰ আগমন হৈছে। দেৱঋষি নাৰদ কেনেকৈ আহিছে পদবন্ধে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। হেৰা হাতে দিব্য বিনা যন্ত্ৰ ও মুখেৰা নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি বিশ্ৰাম। হাতত দিব্য বিনা যন্ত্ৰ বাইছে, মুখত ৰাম নাম কৃষ্ণ নাম হৰি নাম বিষ্ণু নাম আশ্ৰয় কৰিছে আৰু সেই নামৰ গৰাকী ৰূপটো হৃদয়ত ধাৰণ কৰিছে। অবিশ্ৰামভাৱে আনন্দত আপ্লুত হৈ দেৱঋষি নাৰদ এখোজ দুখোজকে আগবাঢ়ি আহি আছে। প্ৰেমে দ্ৰৱৈ চিত্তয়াতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰৱন্তে আছৈ নয়নৰ নীৰ। কৃষ্ণ নাম প্ৰেমত আপ্লুত হৈ আহিছে, শৰীৰ ৰোমাঞ্চিত, চকুৰ পৰা দুই চকুৰে দুধাৰি চকুলো বৈ আহিছে। তুলন্ত যন্ত্ৰত মহা হৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি সচকিত আঠে বেঠে উঠিলা ধৰিয়া কৃতাঞ্জলি পৰম গৌৰৱে ঋষি কৰিয়া খেৱলি। দিব্য যন্ত্ৰত মহাহৰিৰ গুণজক চৰিত্ৰ প্ৰকাশমান হৈছে আৰু সেই ৰূপটো দেখি মহামানী বেদব্যাস চক খাই উঠিছে। অধমুখে বহি আছে, আমন জিমনকৈ ভাবি আছে সুখ কিয় নাই, দুখ কিয় হৈছে। হঠাৎ সেই ৰূপটো দেখি নাৰদক দেখি ব্যাস চক খাই উঠিছে আৰু অকণমান সময় চিন্তা কৰি আঠে বেঠে উঠি গৈ কৃতাঞ্জলি সেৱা নিবেদন কৰিছে। পৰম আনন্দিতভাৱে গৌৰৱেৰে ঋষিৰ চৰণত সেৱা নিবেদন কৰিছে। এতিয়া এইখিনিতে আমি চিন্তা কৰিলে পাওঁ এটা কথা, যে মহামানী বেদব্যাস 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ প্ৰণয়নকাৰী যিজনে ৰচনা কৰিছে, সেইজনে দেৱঋষি নাৰদক সেৱা কৰিছে কেনেকৈ? কৃতাঞ্জলি সেৱা, 2খন হাতেৰে এনেধৰণে। আৰু আমি কেনেকৈ সেৱা কৰোঁ? নামঘৰলৈ আহিলে, ভকতক লগ পালে আমি এনেধৰণে সেৱা কৰে আইসকলে। বাওঁ টিকাটো পেলাই চেলেং চাদৰখন লৈ এনেধৰণে সেৱা ভাগ কৰে। প্ৰভু কিবা এটা বিচাৰিছে, প্ৰভু কিবা এটা দিয়া। আৰু বাপসকলে সেৱা কৰে তাৰ ওলোটাটো, আইসকলে ওপৰলৈ কৰে, বাপসকলে তললৈ হাত দুখন লগাই এনেকৈ সেৱা কৰে। এইটোক কয় পুতাঞ্জলি, আইসকলে কৰাটো হ'ল অঞ্জলি। আৰু এটা সেৱা আছে, সেইটোৰ নামটো আমি নাজানো বাৰু। এখন হাতেৰে কৃষ্ণ বুলি কোৱাটো, এনেকে কৃষ্ণ বুলি যে কয়, কয়নে বাৰু? কয়। এই ভাগৱতেই সিদ্ধান্ত দিছে, এক হাতে দেৱক প্ৰণাম কৰে যিটো তাৰ হস্ত কৰে ছেধ। এখন হাতেৰে ঈশ্বৰক প্ৰণাম কৰিলে তাৰ হাতখন কাটি পেলাবলৈ কৈছে। অপৰাধ নাই। আমি ইমান অপৰাধ কৰি থাকো। এখন হাতেৰে ভকতক সেৱা কৰা, এখন হাতেৰে নামঘৰৰ পৰা ওলাই গুচি যোৱা, এখন হাতেৰে কৃষ্ণ বুলি কৈ বাট চৰা সন্মুখত। এইখিনি জ্ঞান ভাগৱতে আমাক দিছে। এনেকুৱা সৰু সুৰা 2-এটা ভুল আমি যদি জীৱনত আশ্ৰয় কৰিছো, আমাৰ চৰিত্ৰত, স্বভাৱত, বাক্যত, মনত
শৰীৰত যদি যোগ হৈ আছে তেতিয়াহ'লে এইখিনি নিয়ম আমি ত্যাগ কৰি শাস্ত্ৰসন্মতে কৃতাঞ্জলি সেৱা আশ্ৰয় কৰি ঈশ্বৰৰ কাষলে ভকতৰ চৰণত সেৱা কৰিবলৈ আমি চেষ্টা কৰিব লাগে। নাৰদ ব্যাস সংবাদ। দেৱঋষি নাৰদ আহি ব্যাসৰ সন্মুখত উপস্থিত হ'ল। তাৰপিছত তেওঁলোকৰ মাজতনো কি কি কথা আলোচনা হ'ল সেইখিনি কথা পদবন্ধে আমাক প্ৰকাশ কৰিব। ৰামে দিলন্ত আসন আনি বসিবাৰতৰে, পাদ্য অৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে, প্ৰণিপাতে পুছিলা কুশল আগমন, নাৰদে পুছিলা পাছে ব্যাসত বচন। দিলন্ত আসন কৃতাঞ্জলি সেৱা নিবেদন কৰি আঠে বেঠে আগবঢ়াই আনি দেৱঋষি নাৰদক দিলন্ত আসন বহিবলৈ আসন এভাগ দিলে। আৰু আসন ভাগ দি পাদ্য অৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে। আমাৰ সমাজত তাৰ ওলোটাটো হয় বাৰু, এইটো ওলোটা হ'লেও একো অপৰাধ নহয়। সমাজ বিশেষে আসনত বহুৱাই লৈ পাদ্য মানে চৰণ ধোৱা পানী, অৰ্ঘ মানে হাত মুখ ধোৱা পানী, এই দুভাগ পাত্ৰত পানী ৰখা ব্যৱস্থাটো শাস্ত্ৰই কৈছে। এতিয়া আমাৰ গৃহত যদি নাম এষাৰ কৰা হয় তেতিয়াহ'লে ভকতৰ সেৱা কৰাৰ নিয়মটো আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। ভকতক দেখিলে আদৰি আনিবা, সাদৰি ধৰাখন দিবা, পদূলি মূৰতে চৰণ ধুৱাই দিবা, সেয়ে হ'ব ভকতৰ সেৱা। ভকতৰ সেৱা সেইটো। ভকত উভতি যাওঁতে 5,000 মান 10,000 মান দি পঠাম হৈ যাব এইটো নহয়। ভকতক দৈ গাখীৰে ভালকে পকা জলপান এটা খুৱাম এইটো নহয়। ভকতৰ সেৱা হ'ল সেয়া যে পদূলি মূৰতে যদি সুন্দৰভাৱে চৰণ ধোৱাৰ ব্যৱস্থাটো কৰা যায় এইটো ভকতৰ সেৱা। আৰু মহামানী বেদব্যাসে সেই নিয়মটো পালন কৰিছে। পাদ্য মানে চৰণ ধুৱাইছে, অৰ্ঘ মানে হাত মুখ ধুৱাই দিছে দুটা পাত্ৰ। আমাৰ এটা পাত্ৰও থোৱা নহয় নামৰ দিনা। ভকত আহিলে চৰণ ধুৱাবলৈ, হাত মুখ ধুৱাবলৈতো একেটা পাত্ৰতে থৈ দিয়া হয়। গতিকে একেটা পাত্ৰৰ বিপৰীতে আমি দুটা পাত্ৰ, শাস্ত্ৰই যেতিয়া আমাক সিদ্ধান্ত দিছে, সেই পাত্ৰ দুটা থোৱাতনো আপোনাৰ মোৰ কি এনেধৰণৰ বৰ ডাঙৰ কষ্ট এটা হ'ব। দুটা পাত্ৰত যদি দুভাগে পানী থওঁ, পানী থৈ যদি ভাগে ভাগে আমি পানী ল'বৰ ব্যৱস্থাটো কৰি থওঁ, আপুনি মই ভৰি ধুৱাই দিওঁ নিদিওঁ পাছৰ কথা, অন্তত ব্যৱস্থাটো কৰিলেও শাস্ত্ৰৰ লগত কিবা এটা যেন ব্যৱস্থা মিলি পৰিছে এইখিনি আমি অন্তত বুজিব পাৰিম। তাৰপাছত হাত মুখ ধোৱাৰ পাছত মোহাৰিবৰ বাবে এখন কাপোৰ, গামোচা বা এনেধৰণে কাপোৰ এখন আমি যদি ৰাখি থওঁ, সকলো ফালে সকলোৰে সুন্দৰ ব্যৱস্থাৰ মাজেৰে আমি এনেকৈ আগবাঢ়িবৰ বাবে শাস্ত্ৰই আমাক উপদেশ প্ৰদান কৰিছে। তাৰপাছত দেৱঋষি নাৰদক সুধিছে যে সেই দেৱঋষি নাৰদ গৃহতে থাকিয়া দেখিলো তজু চৰণ, আজি গৃহত থাকিয়ে তোমাৰ দৰে পৰম বৈষ্ণৱৰ চৰণ দৰ্শন পালো। কি বা সকামত, কি বা চিন্তা কৰি আমাৰ গৃহত আজি পদাৰ্পণ হ'ল। আৰু এই বুলি সুধিলে কুশল বাতৰি। আৰু দেৱঋষি নাৰদেও সুধিছে, কোৱাচোন ব্যাস, তোমাৰ সকলো ফালৰ পৰাই মংগল নে? এনেধৰণে ইজনে সিজনক কুশল মংগল বা বাতৰি সুধিছে। আৰু পদে আমাক প্ৰকাশ কৰিছে, ও সাক্ষীয়া বুলন্ত ঋষি কহিও বৃতান্ত, কিবা সেইটো নাহিকে তোমাৰ চিত্ত শান্ত। হাঁহি হাঁহি দেৱঋষি নাৰদে সুধিছে, তুমি মোক কোৱাচোন সেই ব্যাস তোমাৰ চিত্ত কিয় শান্ত নহয়? মহা উচপিছ কিয় থিৰনুহি চিত্ত, মহন্তৰো মোহিতো কিনো বিপৰীত। তোমাৰ নিচিনা এজন মহা মহন্তৰ এনেকুৱাটো হ'ব নালাগিছিল,
কিয় এনেকুৱা হৈছে তেতিয়াহ'লে আপুনি মইতো সাধাৰণ মনুষ্যহে এজন মহন্তৰো দুখ হয় গতিকে আপুনি মই গৃহস্থী ধৰ্ম পালন কৰা মনুষ্য হৈ আপোনাৰ মোৰ দুখ নহ'ব এইটো কেতিয়াও শুদ্ধ নহয় আপোনাৰ মোৰ দুখ হ'বই কিন্তু সেই দুখক আপুনি আমি কেনেকৈ গ্ৰহণ কৰিছোঁ সেই গ্ৰহণ কৰাটোৰ ওপৰত নিৰ্ভৰ কৰিব আপোনাৰ মোৰ সেই দুখ সুখলৈ ৰূপান্তৰিত হ'ব নে নহয় এ ৰাম চাৰিও বেদৰ কৰিলা শাখা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ কৰিলা ভাৰত পুৰাণ অষ্টাদশ জগতত ব্যাপিলে তোমাৰ মহাযশ ব্ৰহ্মক সাক্ষাৎ কৰি কৰা সমাধিত তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত্ত কহিও কৰি সিমুত ইহাৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন দেৱঋষি নাৰদে কৈছে সেই ব্যাস তুমিতো 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখিছা জগতত তুমি খ্যাতিমন্ত বেদব্যাস ৰূপে প্ৰখ্যাত হৈ আছা তুমি ব্ৰহ্মক সাক্ষাৎ কৰা সমাধিত সেই ব্যাস তোমাৰ এনেকুৱা হ'ব নালাগে নহয় তোমাৰ এনেকুৱা অসন্তুষ্ট চিত্ত কিয় হৈছে তুমি মোক কোৱা এই বুলি ব্যাসক দেৱঋষি নাৰদে কোৱাৰ লগে লগে শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন লাহেকৈ গীতাঞ্জলি সেৱা নিবেদন কৰি ব্যাসেও তাৰ উত্তৰটো দেৱঋষি নাৰদক প্ৰকাশ কৰিছে পদে আমাক কথাখিনি এনেধৰণে প্ৰকাশ কৰিছে এৰা যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰুণীতে ঈশ্বৰ অৰ্পণা কৰ্ম যত মহাজ্ঞান পূৰ্ণ আমি জগতে প্ৰখ্যাত সন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ সেই দেৱঋষি নাৰদ আমি যদিও বেদশাস্ত্ৰত পাৰ্গত যদিও ঈশ্বৰক অৰ্পণা কৰি নিতে নিতে কৰ্ম কৰোঁ যদিও মহাজ্ঞানপূৰ্ণ আমি জগতত প্ৰখ্যাত বেদব্যাস ৰূপে যদিও আমি ব্ৰহ্মক আবাহন কৰিলে ব্ৰহ্ম আমাৰ সমাধিত প্ৰকাশমান হ'বলৈ বাধ্য হয় সেই দেৱঋষি তথাপি নুগুচে মোৰ মনে সন্তোষ নপাওঁ বিমৰিষি কিবা কৰিয়াছো দুখ আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ পচুহু তোমাত কৈও কাৰণ ইহাৰ দেৱঋষি মই ইয়াৰ উত্তৰটো নিজে পোৱা নাই তুমিও দেখোন ভগৱন্তৰ অংশ অৱতাৰ মই তোমাৰ চৰণতে সেৱাভাগ নিবেদন কৰিছোঁ তুমি সোধা প্ৰশ্নৰ উত্তৰ তোমাতে অৰ্পণ কৰিছোঁ তুমিয়ে মোক উত্তৰটো দিয়া মোৰ কেলে এনেকুৱা হৈছে এই বুলি ব্যাসে দেৱঋষি নাৰদৰ চৰণতে ওলোটাই সেৱাভাগী নিবেদন কৰিলে
আৰু তেতিয়া দেৱঋষি নাৰদে কি বুলি ক'লে নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি হে কৰিলা সবে জগতকে নাশ নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান সৰ্বপ্ৰথম ক'লে যে সেই ব্যাস তুমি গোটেই জগতখন সৰ্বনাশ কৰি পেলালা বোলে কেনেকৈ নিৰন্তৰে পশুৰ লৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান তুমি বিনা কাৰণত পশু পক্ষীবিলাকৰ প্ৰাণ হৰণ কৰা নিয়মটোকে ধৰ্ম বুলি শাস্ত্ৰত তুমি কৈ দিলা ইয়াতকৈ আৰু বেয়া কৰ্ম দ্বিতীয় এটা নাই নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান এতিয়া আমাৰো সমাজত চলি থাকে নহয় ন পুৰুষৰ চাউল খোৱা বুলি কোনোবা সমাজ ব্যৱস্থাত কুকুৰা এটা মাৰিব লাগে আকৌ কিবা এটা নিয়ম ন মুঠি খাওঁ বুলি আমলৰীয়া হাঁহ এটা গঁৰালৰ পৰা আনিব লাগে এনে ধৰণে হাঁহ পাৰবিলাক কৃষ্ণ বুলি কৈ মাৰি মাৰি আমি কৰ্মবিলাক যে কৰোঁ এইটো আমাৰ পূৰ্বপুৰুষৰ নিয়ম এইটোৱে চলি আছে গতিকে আমি এৰিব নোৱাৰোঁ এই নিয়মবিলাক ব্যাসে লিখি দিয়া ক'ত লিখি দিয়া 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ ভাগৱত ভাগ হ'ল 18 নম্বৰ পুৰাণ মহাশাস্ত্ৰ উত্তম শাস্ত্ৰ মহন্ত পুৰাণ গতিকে ভাগৱতত এইখিনি আছেনে নাই সেইটো আমি বুজিবলৈ চেষ্টা কৰিব লাগিব ব্যাসৰ আগত কৈছে যে ব্যাস তুমি জগতখন ধ্বংস কৰিলা কোনকেইটা নিয়ম পালন কৰিবলৈ কৈ বিনা কাৰণত পশু পক্ষীবিলাকৰ প্ৰাণ হৰণ কৰা যজ্ঞ এটা কৰিব লাগে মহ এটা বলি দিব লাগে দুৰ্গা পূজাত মহ বলি দিয়া ছাগলী বলি দিয়া আদি নিয়মবিলাক পালন কৰাটো হ'ল শাস্ত্ৰৰ বিপৰীত নিয়ম ভাগৱতৰ বিপৰীত নিয়ম আৰু এইখিনি নিয়ম কোনে দিলে মহামানী বেদব্যাসে আৰু এইখিনি নিয়ম পালন কৰিবলৈ কোৱাৰ কাৰণে তুমি জগতখন ধ্বংস কৰি পেলালা ব্যাস এই ৰামে আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম নবুজিলা তুমি বেদৰ তত্ত্ব মৰ্ম গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল সমূলি আকস্মিকভাৱে বিনা কাৰণতে পশু পক্ষীবিলাকক হৰণ কৰি প্ৰাণ হৰণ কৰি মৃত্যুদণ্ড দি জীৱই যি হিংসা ধৰ্ম পালন কৰিছে এই হিংসা ধৰ্ম কৰিবলৈ তুমি উপদেশ দিয়া মানে সেই ব্যাস তুমি বেদৰ তত্ত্ব মৰ্মটো বুজিব নোৱাৰিলা গৰিহিত কৰ্মকো বেয়া কৰ্মবিলাককে কহিলা ধৰ্ম বুলি তুমি ধৰ্ম বুলি কৈ দিলা লিখি দিলা তোমাৰ বচনে লোক নাখিল সমূলি তুমি কোৱাৰ কাৰণে সেই নিয়মবোৰ পালন কৰিবলৈ গৈ মনুষ্য নামৰ জীৱ বিপথে পৰিচালিত হ'ল নৰকগামী হ'ব লগা হ'ল